ট্ৰেণ্ডত আছে এতিয়া সেইটো কৈছে সেট ৱৰ্কাৰ কোনোবা এটা নতুন কোম্পানী আহিল সেই কোম্পানী যিসকলে লঞ্চ কৰি আছে তেওঁলোকে এনে ধৰণৰ মানুহক বিচাৰি থাকে টাৰ্গেট কৰি থাকে MLF ষ্টাইল কুইট কৰিছে আজিৰ ডেটত আমি দেখিবলৈ পাইছোঁ লাইভ এক্সাম্পল ধেৰ আছে এটা তৈরি থকা টিমক পাবৰ কাৰণে সেই টিম লিডাৰজনক তেওঁলোকে মোটিভেট কৰে So hello everyone, this is Vishal this side and welcome back to another video, another amazing video. So আজিৰ যেটো ডিসকাশন বহুত স্পেশাল হ'বলৈ গৈ আছে কাৰণ আজি আমাৰ চেনেলত যিজন অতিথি আছে তেখেত মোৰ কাৰণে বিশেষকৈ বহুত বিশেষ কাৰণ আজিৰ যিজন অতিথি তেখেত আন কোনো নহয় মোৰ কাৰণে বহুত স্পেশাল পাৰ্সন হয় মোৰ দেউতা তেখেত মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু মোৰ বিজনেছটো তেখেত মোৰ মেন্টৰো হয় So welcome you দেউতা মই তোমাক স্বাগতম জনাইছো আৰু আমাৰ অডিয়েন্সটোক অলপ হাই কৰি দিয়া ইন্ট্ৰডাকশনটো দি দিয়া হাই মোৰ নাম গৌতম দেৱ ঘৰ বৰপথাৰ আৰু যিজনক আজি যিজনৰ লগত মই কথা পাতি আছো তেখেত আন কোনো নহয় মোৰে ল'ৰা বিশাল দেৱ কথাটো হ'লগে আজিৰ যেটো ডিসকাশন আমাৰ অলপ মানে কি হয় এটো কোনো স্ক্ৰিপ্টিং আমি কৰা নাই একেবাৰে নেচাৰেল হৈছে সো অলপ বাহিৰৰ নয়েজো আহিব পাৰে সো তাক অলপ ইগনোৰ কৰিব জাস্ট দুজন মানুহে কথা পাতিছো সিম্পলি কথাটো হ'ল কেতিয়া মই সিধা টু দি পইণ্ট আহিছো বহুত মানুহৰ আমাৰ সোসাইটিত আমি দেখিবলৈ পাওঁ যে আমি যেটো বিজনেস কৰো আৰু আমি যেটো বিজনেস কৰো সেই বিজনেসটো বহুত জায়গাত বহুত মানুহে নেগলেক্ট কৰে আৰু কোনেও নিবিচাৰে যাতে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী সেই বিজনেসবোৰ কৰক এইবোৰ মানুহে টুপি পিন্ধা বিজনেস বেলেগ বেলেগ কিবা কিবি কয় সেই সময়ত তুমি মোক কিয় মানে তুমি কিয় স্পেশালি বিজনেসটো বাছি লৈছা আৰু তুমি মোকো কেলে এনকাৰেজ কৰাইছা মানে ইয়াৰ লগত মোক এছ'চিয়েট কেলে কৰাইছা তুমি সময়মতে এই প্ৰশ্নটো কৰিলা এটা ভাল সময় বুলি মই ভাবো কিয়নো মই এই বিজনেছত অহাৰ আগত মই ফাৰ্মেসি কৰি আছিলোঁ মেডিকেল লাইনত আছিলোঁ আৰু ফাৰ্মেসি কৰাৰ পাছত জীৱনৰ ইমানখিনি অভিজ্ঞতা থকাৰ পাছতো আজি মই এই বিজনেছত কিয় আহিলোঁ এই বিষয়ে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে মই এটা বস্তু বুজি পাইছিলোঁ যে মই কাম কৰি আছোঁ ফাৰ্মেসিখন চলাই গৈ আছোঁ মোৰ ঘৰখন চলিব ইনকাম আহিব কিন্তু যোনদিনা মই বুজি পালোঁ যদি মই যদি নোহোৱা হৈ যাওঁ তোমালোকৰ কি অৱস্থা হ'ব তোমাৰ মাৰ কি অৱস্থা হ'ব এই কথাটো মই বুজি পাইছিলোঁ যোনদিনা এই ইণ্ডাষ্ট্ৰীৰ লগত মই জড়িত হৈছিলোঁ সেই সময়তে বুজি পাইছিলোঁ আৰু মই নথকা অৱস্থাত তোমালোকৰ কি গতি হ'ব পাৰে এই কথাখিনি চিন্তা কৰাৰ পাছত মই এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'লোঁ ইয়াক ষ্টাডি কৰিলোঁ আৰু ষ্টাডি কৰাৰ পাছত মই দেখিলোঁ হয় মোৰ কাৰণে এটা বিশেষ অপৰচুনিটি আৰু এই অপৰচুনিটিটো মই লোৱা দৰকাৰ গতিকে 4 মাহ ইয়াক ষ্টাডি কৰাৰ পাছত মই জীৱনত ডিসিশন ললোঁ যে জীৱনত যদি মই কৰোঁ এই কামটো কৰিম ইয়াৰ বাহিৰে বেলেগ একো নকৰোঁ ঠিক আছে এটোৱে সো এতিয়া কথাটো তাৰ মানে মোক যেনেকৈ তুমি এনকাৰেজ কৰাইছা এই বিজনেসটো কৰিবলৈ বা তুমি মোৰ কাৰণে এটা ইনস্পিৰেশ্যন কাৰণ মই হয়তো তোমাক নেদেখা হ'লে মই ব্যৱসায়টো কেতিয়াও নকৰোঁ এতিয়া তাৰ মানে আমাৰ যে কিছুমান সোসাইটিত যে এটা চিন্তা ধাৰণা আছে বহুতে নিজৰ ল'ৰা ছোৱালীটোক এইবোৰ বিজনেস কৰাব নিবিচাৰে বা অকল পঢ়ি শুনি চাকৰি কৰে সেই মানসিকতাটো কিন্তু সৰুৰ পৰা তুমি মোৰ মেণ্টেলিটি এইটো ফিট কৰি নিদিলা যে ডাঙৰ হৈ চাকৰি কৰিব লাগে সো তুমি আমাৰ সেইসকল অভিভাৱকক কি ক'বা যিসকলে এনেকুৱা ধৰণৰ কথা বা এনেকুৱা মানসিকতা ৰাখে বা সেই ষ্টুডেণ্টছ মানে ইউথক কি ক'বা তুমি প্ৰতিজন মানুহে মানে গাৰ্জিয়ান হিচাপত আমি মা দেউতা হিচাপত মানে কি কৰোঁ আমাৰ সন্তানক আমি সদায় এটা ভাল এটা ভৱিষ্যতৰ ফালে আহি গতি কৰোঁ আৰু সেই কথাবোৰ চিন্তা কৰি পেলাই তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকৰ তেওঁলোকে আৰম্ভণিতো কোনো ডিসিশন ল'ব নোৱাৰে তো আমি যিটো পথেৰে তেওঁলোকক পৰিচালিত কৰোঁ সেই পথখিনি গৈ পেলাই এদিন হয়তো তেওঁলোকে একচেপ্ট কৰিব পাৰে নহলে তেওঁলোকে বেলেগ এটা বিকল্প ৰাস্তা তেওঁলোকে ধৰি লয় কিন্তু মই যেতিয়া দেখি পালোঁ যে এই বিজনেছটোৰ জৰিয়তে এতিয়া তুমি যদি চাকৰি কৰা তো চাকৰি কৰিলে তুমি এটা লিমিটেড ইনকামৰ মাজত থাকিব লাগিব আৰু লিমিটেড এটা লাইফ তুমি চলাব পাৰিবা তো গতিকে এই দুনিয়াখনত মই এটা বস্তু দেখিছোঁ যিসকল ব্যক্তিয়ে ব্যৱসায় কৰিছে বিজনেছ কৰিছে তেওঁলোকে জীৱনত মানে উন্নতি কৰিব পাৰিছে বা জীৱনত নিজৰ যিখিনি সপোন থাকে সেই সপোনখিনি মানে ফুলফিল কৰিব পাৰে এই বস্তুটো মই যেহেতু ব্যৱসায় লাইনত মেডিকেল লাইনত যেতিয়া আছিলোঁ সেইমতে ব্যৱসায় লাইনত থকাৰ কাৰণে মই এই বস্তুখিনি ভালকৈ বুজি পাইছিলোঁ তো এটা লিমিটেড আণ্ডাৰ লিমিটেডৰ ভিতৰত থাকি এই দুনিয়াখনত মানে সকলো বস্তু মানে উপভোগ কৰিব নোৱাৰি এই কথাখিনি মই সেই সময়তে বুজি পাইছিলোঁ গতিকে
মই নিজে প্ৰেক্টিকেলি এই ব্যৱসায়টোৰ লগত জড়িত হৈ পেলাই নিজৰ লাইফষ্টাইলটোক যে মই চেঞ্জ কৰিছোঁ, এই বস্তুটো তুমি নিজে দেখি পাইছা। আৰু দেখি পোৱাৰ কাৰণে তুমি তোমাৰ মাইণ্ডছেটত এই বস্তুটো বহিল যে এই কামটো আজি দেউতাৰ কোনটো লাইফ আছিলে আৰু যিটো লাইফ তেখেতে প্ৰেক্টিকেলি কৰি পেলাই তেখেতে প্ৰুভ কৰিছে। তো মোৰ এই বস্তুখিনিৰ পৰা তুমি ইনক্ৰেজ হৈছা, হৈ পেলাই তুমি ইয়াক নিজে নিজে একচেপ্ট কৰিছা। মই তোমাক বাই ফ'ৰ্চ কৰা নাই যে তুমি চাকৰি কৰা বা তুমি বিজনেছ কৰা বা মই যিটো কৰি আছোঁ সেইটো কৰা। মানে স্বতন্ত্ৰভাৱে জীৱন যাপন কৰিবৰ কাৰণে মানুহৰ যি বস্তুটোৰ প্ৰয়োজন হয় সেই চিন্তাধাৰণাক ডেভেলপ কৰিবৰ কাৰণে মই এইধৰণে কাম কৰিছোঁ। আৰু মই তোমাৰ তেনেধৰণৰ এটা ব্ৰাইট ফিউচাৰ মই কামনা কৰোঁ, যাৰ কাৰণে মই তোমাক মানে এই বস্তুটো তুমি নিজে চালা আৰু চাই তুমি ইয়াতে আজি জড়িত হৈছা। এতিয়া লাইফষ্টাইল বুলি ক'লে লাইফষ্টাইল যিটো আমাৰ চেঞ্জ হৈছে, এটা মই বহুত সৰু আছিলোঁ একচুৱেলি, আৰু সৰু থাকোঁতে বহুত ষ্ট্ৰাগল আমাৰ ফেমিলিয়ে ফেচ কৰিবলগীয়া হৈছিল। এনেকুৱা অলপ তেনেকুৱা ধৰণৰ কিছুমান মানি মাৰ্কেটিং কোম্পানীত মোৰ দেউতা মানে এংগেজ হৈ আছিলে, আৰু সেই সময়তেই সেই ইণ্ডাষ্ট্ৰিটোত এংগেজ হৈ থকাৰ পিছত যেতিয়া বহুত স্কেম ফ্ৰড হৈছিল, ডেফিনেটলি আপোনালোকে জানে ন, ধেৰ কিবা কিবি হৈছিল। সেই সময়ত কমপ্লিট আমি ফাইনেন্সিয়েলি এটা ক্ৰাইচিছ আমাৰ ফেমিলিৰ ওপৰত আহিছিলে। আৰু সেই সময়ত তাৰ ষ্টৰিটো তুমি কৈ দিবা কেনেকুৱা কি হৈছিলে। তাৰপিছত যে আকৌ পুনৰ নেটৱৰ্ক এটা ছেক্টৰ সেই একেই চিন্তাধাৰণাটো আমাৰ চেঞ্জ নাছিল, মাক কমপ্লিট নেগেটিভ। চ' সেইটো টাইমত মানে কেনেকুৱা ষ্টৰিটো কেনেকুৱা হৈছিলে, মাক কেনেকৈ কনভিন্স কৰিছিলে, ষ্টাৰ্ট কেনেকৈ কৰিছিলে, কাৰণ মই সৰু, মই ইমান ভালকৈ নাজানিছিলোঁ, মই এইটো ৰিমেম্বাৰ কৰিব নোৱাৰিম, ৰিমাইণ্ড কৰিব নোৱাৰিম। চ' তুমি অলপ কৈ দিলে ভাল। এতিয়া মানি মাৰ্কেটিঙত সোমোৱাৰ কথাটো মই মানে যিকোনো কোম্পানী বুলি ক'লে মই সেই সময়তে মানে বহুত মানে নেগেটিভ চেন্সত আছিলোঁ। আৰু মোৰ কোনোবা এজন লগৰীয়াই মোক মানে মানি মাৰ্কেটিঙৰ মানে কনচেপ্টটো বুজাইছিলে। আৰু ময়ো দেখিছোঁ যে ফাৰ্মাচীটো কৰি আছোঁ, এনেইতো গোটেই দিনটো মানুহৰ লগত চাই চিনাকি কথা বতৰা হৈ থাকে। তো জেগাত বহি বহি যদি কিছুমান একাউণ্ট চেকাউণ্ট খুলি দিব পাৰোঁ, তো খুলি দিলে যদি এটা মাহেকীয়া যদি এটা ইনকাম এক্সট্ৰাকৈ আহে তো কোনো বেয়া নহয়। তো মই ফাৰ্মাচী কৰি থকা অৱস্থাতেই মানি মাৰ্কেটিঙৰ কামখিনি কৰিছিলোঁ। কিন্তু যেতিয়া মানে দুনিয়াখনত এটা ওলট পালট হৈ গ'ল, আৰু সেই সময়তে আমি অলপ মানে এক্টিভলি ইয়াৰ লগত এংগেজ নথকাৰ কাৰণে মানি মাৰ্কেটিংটো কেনেধৰণৰ প্ৰচেছত আছে, চৰকাৰৰ গাইডলাইনত আছে না নাই, সেই বস্তু সম্বন্ধে বুজাৰো মানে তেনেধৰণৰ অৱস্থা নাছিলে। আৰু ছ'চিয়েল মিডিয়া ইমান ডেভেলপ নাছিল। তো যাৰ কাৰণে কি হৈছে যে মানে মানি মাৰ্কেটিঙৰ বিষয়ে মানে খুব নুবুজাকে মানে কোনোবা এজন আহিছে আৰু তেখেতক চাই পেলাই তেখেত মোৰ বিশ্বাসী হয় আৰু তেখেতক চাই পেলাই মই যুক্ত হৈ গ'লোঁ। তো যেতিয়া মানে এক্সিডেণ্টটো হৈ গ'ল, এক্সিডেণ্ট হৈ যোৱাৰ পাছত অৰ্থাৎ মানি ছেক্টৰত, কাৰণ মানুহবোৰে কোনো কোম্পানী চাই পেলাই কাৰোৰ লগতে জড়িত নহয়, এজ এ মানুহ হিচাপত মানুহৰ লগতে জড়িত হয়। টকা পইচাত যিটো খেল আছে এই গোটেইখিনি এজন মানুহক বিশ্বাস কৰিয়ে দিয়ে। তো সেইখিনিতে গৈ পেলাই যিসকল মানুহক মই একাউণ্ট খোলাইছিলোঁ বা কিবা কৰিছিলোঁ, তো সেই কিছুমান বহুত দুখীয়া দুখীয়া মানুহ আছিলে, বহুত কষ্ট কৰি তেওঁলোকে পইচাখিনি জমা কৰিছিলে। তো এইখিনি মানুহৰ এই যে মই নুবুজাৰ কাৰণে তেওঁলোকক সেই একাউণ্টখিনি খোলাই দিয়াৰ কাৰণে মোৰ মানে এই সমস্যাখিনি হৈছিলে। আৰু যিহেতু আমি অনেষ্ট, আমি মেডিকেল লাইনৰ মানুহ, সদায় মানে কাৰো দুখ বোলা বস্তুটো বা মোৰ কাৰণে কাৰোবাৰ দুখ হওক এই বস্তুটো আমি মানে নিবিচাৰোঁ। গতিকে মই মোৰ যিখিনি টকা পইচা বেংকৰ একাউণ্টত যিখিনি টকা পইচা আছিলে, যিখিনি আয় সম্পত্তি কিছুমান বস্তু আছিলে, সেইখিনিক বিক্ৰী চিক্ৰী কৰি মেক্সিমাম মই মোৰ নিজৰ পইচাৰে সেইখিনি শেষ কৰিছোঁ। আৰু কৰাৰ পাছত এটা নেগেটিভিটি মাইণ্ডত আহিছিলে, মই ভুলতেই মানে সেইটো লাইনতে গৈছিলোঁ। তাৰ পাছতে এনেকুৱাও এটা পজিশ্যনত আহিছে যে মই গৈ পেলাই মানে ওলাই যাব নোৱাৰোঁ। মানে যাক মানধনীয়া বুলি কয়, সেই মানধনীয়া খেতি কৰি পেলাই মোৰ সংসাৰখন পোহপাল দিবলগীয়া এটা দিন হৈছিলে। তো লাষ্টত গৈ পেলাই যেতিয়া মই এই ডাইৰেক্ট চেলিং মোৰ ওচৰত আহিল, মই এটা অবিশ্বাসৰ মাজত লৈ পেলাই, যেতিয়া কোম্পানীৰ বোলা কথাটো আহে ন, তেতিয়া এটা অবিশ্বাস বোলা এটা বস্তুটো লৈ পেলাই মানে মই এই কথাখিনি শুনিছিলোঁ, জানিছিলোঁ। কিন্তু যেতিয়া মই দেখিলোঁ যে নাই, মই ফাৰ্মাচী কৰিছোঁ, তাতে মই ব্যৱসায় কৰিছোঁ, আৰু ইয়াতো মই ব্যৱসায় কৰিব লাগিব, ইয়াতে টকা পইচাৰ কোনো ধৰণৰ কথা বতৰা নাই। ইয়াতে এটা বস্তু আছে, মই ফাৰ্মাচীতো প্ৰডাক্ট বিক্ৰী কৰিছোঁ আৰু ইয়াতে প্ৰডাক্ট বিক্ৰী কৰিছোঁ।
ফাৰ্মেচিত মোৰ লিমিটেড কাষ্টমাৰৰ মাজত মই সীমাবদ্ধ থাকিম আৰু ইয়াতে মই মেক্সিমাম বিভিন্ন জেগাত মই বিজনেছটো মই হিচৰিত কৰি দিব পাৰিম। তো কাষ্টমাৰৰ যিটো ক্লাউড এইটো মানে বিভিন্ন ঠাইৰ মাধ্যমত মই কৰিব পাৰোঁ, এই অপৰচুনিটি মই এই ইণ্ডাষ্ট্ৰিত মই দেখি পাইছিলোঁ। আৰু যেহেতু টকা পইচাৰ কথা নাই, ইয়াতে প্ৰডাক্ট দিব, কোনোবাই যদি প্ৰডাক্ট ভাল পাইছে তাৰ বিনিময়ত পইচা দিব, ইয়াতে টকা পইচাৰ বেলেগ ধৰণৰ কথা নাই। প্ৰডাক্টৰ বিনিময়ত তেওঁ পইচা দিছে, ভাল পাইছে তো আকৌ প্ৰডাক্ট ল'ব, আৰু ভাল যদি নাপায় প্ৰডাক্ট নলয়। তো ট্ৰেডিশ্যনেল মাৰ্কেটতো সেই একেই অৱস্থা, আৰু মই যিটো ইণ্ডাষ্ট্ৰিত এতিয়া বৰ্তমান জড়িত হৈ আছোঁ সেই ইণ্ডাষ্ট্ৰিটো সেই একেই অৱস্থা। তো মই তাতেও প্ৰডাক্ট বেচিব লাগে, ইয়াতো প্ৰডাক্ট বেচিব লাগে। আৰু য'ত মোৰ সৰ্বস্ব শেষ হৈ গ'ল সেইখিনিৰ মাজত এতিয়া মোৰ ওচৰত কোনো ৰাস্তা নাই যে মোৰ এটা পুঁজি দি পেলাই আকৌ মই ফাৰ্মেচি ডেভেলপ কৰি ল'ব পাৰিম। কাৰণ মই যদি কাম জানো তেনেহ'লে এই ফাৰ্মেচিৰ কামটোৱে জানো, তো ডেভেলপ কৰাৰ মোৰ কোনো ধৰণৰ ৰাস্তা নাই। কিন্তু মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত মই জড়িত হৈছোঁ ৰিয়েলি। তো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত মানে কি হয়, আপোনাৰ কোনো ধৰণৰ টকা পইচাৰ কথা নাহে। ইয়াতে আপুনি এটা সাধাৰণ মানে আমি পাণ তামোল খাই পেলাই এইটো পইচা খৰচ কৰি পেলাওঁ, সেই পইচাৰে ইয়াতে নিজক ডেভেলপ কৰিব পাৰি আৰু এটা ডাঙৰ বিজনেছ বিল্ড কৰিব পাৰি। সেইকাৰণে মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিক চইচ কৰিছোঁ। ডেফিনেটলি এটা ভাল কোম্পানী পাইছোঁ আৰু ভাল কোম্পানীৰ লগতে এছ'চিয়েট আছোঁ। আৰু মানে সেই যিটো ইমেজবোৰ মোৰ অলপ ধুন্দলা টাইপ আছে বস্তুবোৰ, ইমান ফ'কাছ কৰি মই চিয়ৰিটি ক'ব পৰা নাই। মোৰ স্কুলৰ এডমিশ্যনৰ কাৰণে প্ৰব্লেম হৈছিলে বা ছুইচাইডেল থটছো আহিছিলে দেউতাৰ বুলি কৈছে, এতিয়া বুজি পাইছোঁ। চ' তেনেকুৱা এটা পৰিস্থিতিৰ পৰা আকৌ পুনৰ এটা ডেফিনেটলি আমাক মাই লাইফষ্টাইল কোম্পানীত আমি আছোঁ, আপোনালোকে জানি এছ'চিয়েটেড হৈ আছোঁ। আৰু মাই লাইফষ্টাইলত ডেফিনেটলি আমাক জীৱন পুনৰ ঘূৰাই দিছে। এতিয়া কথাটো হ'ল মাই লাইফষ্টাইল আমি কৈছোঁ আমাৰ কাৰণে জীৱন ঘূৰাই দিছে, আমাৰ কাৰণে সঞ্জীৱনীৰ নিচিনা আমি ধৰিব পাৰোঁ। কিন্তু জীৱন ঘূৰাই দিছে, কিন্তু ইয়াত আমি দেখিব পাৰিছোঁ এনেকুৱা কিছুমান মানুহ আছে, মই কথাখিনি অলপ কণ্ট্ৰভাৰ্চিয়েল হৈ যাব পাৰে, মানে এনেকুৱা কিছুমান মানুহ আছে এটা পৰ্যায়লৈ যায়গৈ, বহুত ওপৰৰ পৰা আজিকালি ট্ৰেণ্ডত আছে বস্তুটো মই দেখিব পাৰিছোঁ। এটা পৰ্যায়লৈ যায়গৈ, এটা ৰেংক তেখেতে ভাল এটা মানে যিটো আমাৰ সপোন দেখি মানে আমি এই ৰেংকটো আমাক লাগে। স্পেচিফিকেলি মই কোনো ডেজিগনেশ্যন বুলি কোৱা নাই, মই একো বস্তু মই ডিছৰেচপেক্ট কৰা নাই, মই কথাটো কৈছোঁ যে এই ডেজিগনেশ্যনটো পালে এটলিষ্ট মোৰ জীৱনটো এটা টাৰ্ণ অভাৰ আহিব বা লাক্সাৰী ফালে মোৰ জীৱনটো অলপ হ'লেও মুভ কৰিব বুলি ভাবোঁ। তেনেকুৱা পৰ্যায়লৈ কিছুমান মানুহ গ'ল আৰু গৈ এইবোৰ বিজনেছ বাদ দিছে। মাই লাইফষ্টাইল কুইট কৰিছে আজিৰ ডেটত, আমি দেখিবলৈ পাইছোঁ, লাইভ এক্সাম্পল ধেৰ আছে। চ' সঁচাকৈ সেই জেগাবোৰ চিকিউৰ নেকি? ডাইৰেক্ট চেলিং এনেধৰণৰ এটা ইণ্ডাষ্ট্ৰি হয়, এইটো এটা ব্যৱসায় হয়। আৰু ইয়াতে এনেকুৱা নহয় যে আলাউদ্দিনৰ চিৰাক মই মানে খুলজা চিমচিম কোৱাৰ লগে লগে মানে গোটেই বস্তুখিনি পাই যাম, তেনেকুৱা একো নাই। টোটেল ব্যৱসায় মডেল হয় এইটো। কাষ্টমাৰৰ মানে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত কি হয়, ডাইৰেক্ট কোম্পানীৰ কোনো কথা নাই, ইয়াতে কাষ্টমাৰক বেনিফিট দিয়াৰ ফালে নজৰ দিয়া হয়। তো কাষ্টমাৰে প্ৰফিট কেনেকুৱা ল'ব পাৰে তাৰ ওপৰত মানে এই বিজনেছটো টিকি আছে। আৰু যেহেতু ব্যৱসায়ত উত্থান পতন আছে, উত্থান পতন হোৱাৰ মূল কাৰণটো হৈ গ'ল যে আপুনি এটা নতুন ব্যৱসায়ত যেতিয়া জড়িত হ'ব, এটা নতুন মডেলত যেতিয়া কাম কৰিব, তেতিয়া কি হয়, স্কিল চবতকৈ ডাঙৰ বস্তু। স্কিল অবিহনে আপুনি কেতিয়াও কোনো এটা নতুন বস্তুত আপুনি বহুত দূৰ যাব নোৱাৰে। তো কিছুমান মানুহ এনেধৰণৰ হয় যিসকলে ধৰক মানে কাৰোবাৰ কথা শুনি পেলাই মটিভেট হৈ পেলাই মানে এটা কেৰিয়াৰ হিচাপত মানে বহুত সপোন দেখি পেলাই মানে এটা ব্যৱসায়ৰ লগত জড়িত হৈ যায়, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিৰ লগত জড়িত হৈ যায়। তো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত জড়িত হৈ গ'লে যে তেওঁ সকলো পাই যাব তেনেকুৱা কোনো ধৰণৰ কথা নাই। কাৰণ এইটো এটা শিকিবলগীয়া কথা, আৰু শিকি ইয়াক ইমপ্লিমেণ্ট কৰিব লাগিব। যেতিয়ালৈকে নিজে শিকা বস্তুটো যদি ইমপ্লিমেণ্ট নকৰে, অকল ইনকামৰ ফালে ফ'কাছ কৰে, তেতিয়াহ'লে এই বিজনেছত টিকিব নোৱাৰে, ইয়াত ডেভেলপ কৰিব নোৱাৰে। তেখেতে যিমান ভাল কোম্পানী নাহক কিয়, যিমান ভাল কোম্পানীতে তেখেতে গুচি যাওক না কিয়, তেখেতৰ স্কিল মাষ্ট বি। তো কেৰিয়াৰ 100% ডাইৰেক্ট চেলিঙত আছে। আদাৰ ছেক্টৰত যেনেকুৱা ৰিস্ক আছে, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিটো তেনেকুৱা ৰিস্ক আছে। তো কিছুমান মানুহ আমাৰ মাজত তেনেকুৱা আছে যে বহুত সপোন দেখি আহিছে আৰু ৰাতি ধনী হৈ যাম বুলি তেনেকুৱা ভাবি লয়। কিন্তু এই বিজনেছটো এনেকুৱা নহয় যে ইয়াতে ৰাতি ধনী হৈ যাব পাৰে। কিন্তু যদি ইয়াতে কেৰিয়াৰ যদি মানে কোৱা হয়,
তেনেহ'লে স্কিলত যদি ফ'কাছ কৰা হয় 1 বছৰ অকল মানে ইনকমৰ ফালে ফ'কাছ নকৰি স্কিলৰ ফালে ফ'কাছ কৰি পেলাই কোম্পানী দিয়া ট্ৰেইনিং মিটিং বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ এইবোৰ আছে, এইবোৰত ফ'কাছ কৰি পেলাই নিজক আপডেট কৰে আৰু তাক যদি ইমপ্লিমেণ্ট কৰে ফিল্ডত আৰু তেখেতে যিটো টিম বনায় সেই টিমতে গৈ পেলাই তেখেতৰ নিচিনা আৰু 10টা মানুহ যেতিয়া ক্ৰিয়েট কৰি ল'ব পাৰিব তেতিয়াহে গৈ পেলাই এই বিজনেছৰ মানে ফিউচাৰ বা মানে বহুত লং টাইম টিকি থকাৰ জেগাটো পাব। তো গতিকে দেখিবৰ কাৰণে মানে বস্তুটো ইজি হয়, কিন্তু ইমান ইজিও নহয়, টাফ আছে। কিন্তু এই টাফটো কিমান দিনৰ? এতিয়া মই যদি আদাৰ ছেক্টৰত মই মোৰ কেৰিয়াৰ বনাবলৈ যাওঁ তেনেহ'লে 30 বছৰ 40 বছৰ মোৰ গুচি যাব, কিন্তু মই ভাবি থকা নিচিনা কেৰিয়াৰ কিন্তু হোৱাটো বহুত টান হয়। কিন্তু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত 5 পৰা 10 বছৰ কোনো এজন ব্যক্তিয়ে যদি সঠিকভাৱে তাৰ ছিষ্টেম মতে তেখেতে যিটোৱেই কোম্পানী নকৰক কিয় তাতে যদি সঠিকভাৱে ছিষ্টেমেটিক স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰি তাক ইমপ্লিমেণ্ট কৰাৰ ওপৰত যদি গুৰুত্ব দি কাম কৰে তেনেহ'লে 5 পৰা 10 বছৰত তেখেতে জীৱনত বিচৰা সকলো বস্তু পাব পাৰে, তাৰ গ্যাৰাণ্টি মই ক'ব পাৰোঁ। আৰু যদি সেইখিনিতে তেখেতে যদি কিবা খেলি মেলি কৰিছে তেনেহ'লে তেখেতে যিমানেই নহওক কোম্পানী সলনি কৰি থাকক, কিবা কৰি থাকক, ডাঙৰ ডাঙৰ সপোন দেখি থাকক, মানুহক ডাঙৰ ডাঙৰ সপোন দেখাই থাকক, কেতিয়াও তেখেতো সফল নহয় আৰু তেখেতৰ লগত জড়িত হোৱা কোনো ব্যক্তিও কেতিয়াও সফল হ'ব নোৱাৰে, এইটো মই গ্যাৰাণ্টি দিব পাৰোঁ। আৰু এজন ভাল কোৱালিটি থকা মানুহৰ হাতত এটা কমজুৰি এটা কোম্পানী যদি আছে নহয় আৰু তাৰ প্ৰডাক্টত যদি দম আছে আৰু তেখেতৰ যদি এডুকেশ্যন চিষ্টেমটো যদি ষ্ট্ৰং আছে তেতিয়া তেখেতে সেই তাৰ ওপৰত গুৰুত্ব দি যদি কাম কৰে তেনেহ'লে এটা সাধাৰণ কোম্পানীটোকো অসাধাৰণ ৰূপে এটা জেগাত লৈ যাব পাৰে আৰু নিজৰ কেৰিয়াৰৰ লগত আন আৰু হাজাৰজন মানুহৰ কেৰিয়াৰো বনাই দিব পাৰে, তাৰ ৰেকৰ্ড আছে। আৰু যদি সেইখিনিতে যদি এনেধৰণৰ চিন্তা নকৰি পেলাই ৰাতি বহুত ধনী হৈ যাম, কিবা হৈ যাম, বহুত কিবা পাই যাম, বহুত সপোন দেখি লওঁ, প্ৰেক্টিকেল হ'ব লাগিব। প্ৰেক্টিকেল নোহোৱাকৈ কাৰোবাৰ কথাত মোহিত হৈ পেলাই আৰু যদি তাত কেৰিয়াৰ হিচাপত ল'ব বিচাৰিছে আৰু কামত গৈ পেলাই বছগিৰি যদি আৰম্ভ হৈ যায় তেনেহ'লে তাতে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। এইটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী হওক, ট্ৰেডিশ্যনেল মাৰ্কেট হওক, আদাৰ যিকোনো ছেক্টৰ হওক। ইয়াতে মই কথা এটা কওঁ, এই ইণ্ডাষ্ট্ৰীত যিসকল মানুহে কাম কৰে তেখেতসকলক নেটৱৰ্কাৰ বুলি কয়, নেটৱৰ্কাৰ নহয় জানো? আৰু এটা নতুন টাৰ্ম এটা মানে এটা বস্তু এটা ট্ৰেণ্ডত আছে এতিয়া, সেইটো কৈছে ছেট ৱৰ্কাৰ। এটা ছেটটো শ্লেং ৱৰ্ড নে কি হয় মই নাজানো, ছেট ৱৰ্কাৰ বুলি এটা যিসকল ইনফ্লুৱেঞ্চ হৈ যায়গৈ তেখেতৰ কথা আমি ক'লোৱেই, কিন্তু এই ছেট ৱৰ্কাৰ বস্তুটো কি হয়? ছেট ৱৰ্কাৰ মানে কি, এতিয়া ধৰি লোৱা মই এতিয়া কি কৰি আছোঁ, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কৰি আছোঁ, মোৰ কেৰিয়াৰ তুমি নিশ্চয় দেখি আছা। তো এতিয়া কি হৈছে, সমাজখনত বা ফিল্ডখনত মানুহে মোক চিনি পোৱা হৈছে। তো চিনি পোৱা কিয় হৈছে, ডাইৰেক্ট চেলিঙৰ জড়িত হোৱাৰ কাৰণে, বিভিন্ন মানুহৰ সংস্পৰ্শত যোৱাৰ কাৰণে, ইনকমৰ পৰা লাইফষ্টাইলৰ পৰা আদি কৰি বিভিন্ন ধৰণে মানুহে মোক চিনি পাইছে। তো চিনি সেইকাৰণে পাইছে যে মোৰ এটা বৃহৎ টিম হৈছে বুলিহে মোৰ লাইফষ্টাইলটো চেঞ্জ হৈছে, টিম হৈছে বুলি মোৰ ইনকম সলনি হৈছে। এতিয়া কি হৈছে, ধৰি লোৱা মই এটা কোম্পানী কৰিব বিচাৰিছোঁ, তো সেই কোম্পানীটো এতিয়া নতুন আৰু মোক কোনোৱে চিনি নাপায়, অৰ্থাৎ মোৰ কোম্পানীটোক কোনোৱে চিনি নাপায়। এতিয়া মোৰ কোম্পানীটোক মই ফিল্ডত লৈ যাব বিচাৰিছোঁ, তো এতিয়া মোৰ নিচিনা কিছুমান মানুহ আছে নে নাই, যিসকলৰ এটা টিম আছে, তেওঁলোকে ভাল গ্ৰোথ কৰি আছে, কিন্তু তেওঁলোকৰ কিছুমান ধৰক মানে ভিতৰীয়া কিছুমান কথা থাকে, যেনে অভাৱ অনাটন। এইটো ফিল্ডত ক'ব নোৱাৰে, মানুহৰ আগত গাব নোৱাৰে, দেখাব নোৱাৰে। আৰু মানে আৰম্ভণিতে কি হয়, ধৰক 50,000 টকা ইনকাম কৰিছে, মাহেকীয়া খৰচ কৰিছে লাখ টকা, অৰ্থাৎ কাৰ লৈছে, বিভিন্ন EMI আছে, বিভিন্ন সমস্যা আছে, আৰু এই সমস্যাখিনিৰ কথা নিজৰ টিমটোৰ আগততো ক'ব নোৱাৰে। তো এইখিনিতে কি হৈছে, এই যে মোৰ এই যে দুৰৱস্থা আছে, মোৰ যে এই সমস্যাখিনি আছে, এই সমস্যাখিনিৰ ওপৰত কি কৰে,
এতিয়া কোনোবা এটা নতুন কোম্পানী আহিল, সেই কোম্পানী যিসকলে লঞ্চ কৰি আছে তেওঁলোকে এনেধৰণৰ মানুহক বিচাৰি থাকে, টাৰ্গেট কৰি থাকে। তো সেই মানুহ এতিয়া এই মানুহজন যিজনে মানে EMI ভৰিবৰ কাৰণে ককবকাই আছে, ঘৰখন পৰিচালনা কৰিবৰ কাৰণে ককবকাই আছে, নিজৰ লাইফষ্টাইল মেইনটেনেন্স কৰিবৰ কাৰণে অসুবিধাত পৰি আছে, তেওঁলোকক টাৰ্গেট কৰে আৰু তেওঁলোকক লোভনীয় কিছুমান অফাৰ দিয়ে। কাৰণ এই কোম্পানীৰ মানুহবোৰে এই কথাটো জানে যে এই মানুহজনৰ এতিয়া অভাৱ অনাটন চলি আছে, আৰু এই মানুহজনক যদি আমি ধৰি ল'ব পাৰোঁ যে এটা ডাঙৰ টিম আমাৰ হাতত ডাইৰেক্ট আহি যাব। তো এই প্ৰস্তুত থকা মানে এটা তৈরি থকা টিমক পাবৰ কাৰণে সেই টিম লিডাৰজনক তেওঁলোকে মটিভেট কৰে, আৰু মটিভেট কৰি পেলাই বিভিন্ন ধৰণৰ অপৰচুনিটি, বিভিন্ন ধৰণৰ লোভনীয় মানে অফাৰ দি পেলাই তেওঁলোকক মানে কালেক্ট কৰে। তো এইখিনিতে গৈ পেলাই এটা বস্তু হয় কি যে মই তৈয়াৰ কৰা মানে 6 বছৰ 7 বছৰ 10 বছৰ মই এটা ইণ্ডাষ্ট্ৰীৰ লগতে কাম কৰি পেলাই মই এটা টিম তৈয়াৰ কৰিছোঁ, এটা বিল্ড কৰিছোঁ। তো সেই টিমটোক যদি মানে ৰেডিমেড হিচাপত পাই যাব না, ইয়াকেই কৈছে সেটিং হৈ থকা, মানে ৰেডিমেড এটা মানে অৰ্গানাইজেশ্যনে এটা টিম পাই যায়। তো এনেধৰণৰ মানুহবোৰক মই এই মানে ভিডিঅ'ৰ জৰিয়তে এইটো ক'ব বিচাৰিম যে চব, যদি আপোনাৰ ওচৰত কেপাবিলিটি আছে, যদি আপোনাৰ ওচৰত যোগ্যতা আছে, তেনেহ'লে ডাইৰেক্ট সেলিঙত 1000 কোম্পানী আছে। 1000 কোম্পানীৰ ভিতৰত আপুনি যদি আপোনাৰ কেৰিয়াৰ বা আপোনাৰ লাইফ বনাব বিচাৰিছে, তেতিয়াহ'লে যিকোনো এটা কোম্পানী চইচ কৰক, আৰু সেই কোম্পানীৰ নিয়ম নীতি অনুসাৰে আপুনি নিজকে আপডেট কৰি, নিজকে ডেভেলপ কৰি আনৰ কাৰণে কাম কৰক। যদি আপুনি আনৰ কাৰণে কাম কৰিছে, তেনেহ'লে মই 100% ক'ব পাৰোঁ যে আপুনি পইচাৰ কাৰণে আপোনাৰ জীৱন অতিবাহিত কৰিবৰ কাৰণে আপুনি কেতিয়াও কষ্ট পাবলগীয়া নহ'ব। আপুনি খাই বৈ ধুনীয়াকৈ জীয়াই থাকিব পাৰিব, কোনো ধৰণৰ অসুবিধা নাই। আৰু আপুনি সপোন পূৰণ কৰিবৰ কাৰণে আপুনি ত্যাগ দিবই লাগিব। ত্যাগ অবিহনে আৰাম এটা মানে যেতিয়া ধৰক আমি লিডাৰশ্বিপত গুচি যাওঁ নহয়, যেতিয়া আমাৰ ওচৰত বিভিন্ন ধৰণৰ অপৰচুনিটি হাতত আহিবলৈ আৰম্ভ কৰে নহয়, তেতিয়া আমি এলেহুৱা হৈ যাওঁ। আৰু যেতিয়াই এলেহুৱা হৈ যাওঁ নহয়, তেতিয়াই গৈ পেলাই আমাৰ টিম লাহে লাহে আমি আৰম্ভ কি কৰোঁ, বছগিৰি আৰম্ভ কৰোঁ। আৰু যেতিয়াই বছগিৰি আৰম্ভ কৰিম নহয়, তেতিয়াই গৈ পেলাই মানুহবোৰ লাহে 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 মোৰ পৰা আঁতৰি যাব আৰু মোৰ কথাবোৰ নুশুনিব। আৰু নুশুনাৰ বিনিময়ত কি হ'ব, যিটো ইনকাম মই পাব লাগে সেই ইনকামটো লাহে 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 কি হ'ব, কমিবলৈ আৰম্ভ কৰিব। আৰু যি সময়তে কমা আৰম্ভ হৈ যায় নহয়, এনেকা অন্তিম এটা পৰ্যায়ত আমি গৈ পাই যাওঁ, তাৰ পৰা আকৌ ৰিকভাৰী কৰি অনাটো, কাৰণ টিমে যদি একবাৰ বিশ্বাস হেৰাই দিয়ে কাৰোবাৰ পৰা, তেনেহ'লে টিম ৰিটাৰ্ণ মুভ কেতিয়াও নহয়। তো সেইটোকেই কোৱা হয় যে সেট ৱাৰ্কাৰ মানে টোটেল ৰেডিমেড মানে তৈরি ৱাৰ্কাৰসকলক কোনোবা এজনে লৈ গুচি। চ' আহি সেই শেষৰ পৰ্যায় পালোঁ, ভিডিঅ'টো বেছি লেংদি হৈ যাব। কথাটো এইটোৱেই, এইসকল লোকক এটাই উপদেশ দিয়া হৈছে। উপদেশটো যে কিবা এটা যিটো কোম্পানীত আছে আপুনি ভালকৈ চুজ কৰি লওক, আপুনি তাৰ প্ৰফাইলটো চাই লওক, প্ৰডাক্টখিনি চাই লওক, গোটেইখিনি এনালাইজ কৰি লওক। তাৰপিছত যেতিয়া ডিচিশ্যনটো লৈ ল'ব নহয়, তাত ষ্টিক হৈ থাকক, হয়নে? ষ্টিক হৈ থাকক। কাৰণ কিবা এটা কোনোবাই আপোনাক কিবা এটা অফাৰ দিছে বা কিবা এটা পাইছে, সেই বুলি আপুনি যদি ফটকৈ যদি মুভ হৈ যায় নহয়, আপোনাৰ যিটো ব্ৰেণ্ড ভেলু ক্ৰিয়েট হৈছে, সেই ব্ৰেণ্ড ভেলুটো ডেফিনেটলি ইম্পেক্ট পৰিব, আৰু মানুহে আপোনাক ট্ৰাষ্ট নকৰে স্পেচিয়েলি। চ' কথাটো আৰু মই মানে লাষ্টত এটা কথা ক'ব বিচাৰিম যে যেতিয়া আপুনি এটা টিম গঢ়ে নহয়, আপোনাৰ বহুত কষ্ট মেহনত বহুত কিবা কিবি তাতে থাকে, কিন্তু যদি আপুনি প্ৰলোভনত পৰি যায় নহয়, তো আজি আপুনি এটা কোম্পানীৰ লগতে জড়িত হৈ পেলাই আপুনি বিভিন্ন মানুহক, আপোনাৰ টিমত থকা ব্যক্তিসকলক আপুনি বহুত সপোন দেখাইছিলে, কিন্তু এই সপোনখিনি আপুনি যেতিয়া বেলেগ এটা ছেক্টৰত গুচি যায় নহয়, তাতে গৈ পেলাই আপুনি এই কোম্পানীৰ বিষয়ে ভাল বেয়া কিবা ক'ব পাৰে, বা এতিয়া ইয়াতকেও আৰু ভাল এটা কোম্পানীৰ লগত আপুনি জড়িত হৈছে বুলি মানুহক কয়, তো ভাল অপৰচুনিটি পাব, ভাল ইনকাম পাব। তো আমাৰ মানুহৰ এটা অভ্যাস আছে, মানে কি আমি লোভত পৰি যাওঁ, আৰু সেই লোভৰ পৰা যিজনে বাচি যাব পাৰে নহয়, সেইজনে জীৱনত বহুত কিবা কৰিব পাৰে। আৰু যেতিয়া এজন মানুহৰ লগত মই যদি কিবা এটা সপোন দেখাইছোঁ, তেনেহ'লে মোৰ দায়িত্ব হয় তেখেতৰ সপোনখিনি ফুলফিল কৰিবৰ কাৰণে মই কাম কৰা। আৰু ডাইৰেক্ট সেলিঙত এইটোৱেই আছে
আৰু এইখিনি বস্তু যিসকলে নজৰ কৰে তেওঁলোকে কোম্পানী ওলাই থকাৰ কোনো প্ৰয়োজন নাই। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কেৰিয়াৰ আছে, ভৱিষ্যত আছে, জীৱন গঢ়িব পাৰে। আৰু মইতো ক'ম এটা ভাল কোম্পানী চইচ কৰি এটা কোম্পানীতে কাম কৰক আৰু মানুহৰ সপোন লৈ পেলাই কেতিয়াও মানে হেতালি নেখেলিব। মই সেইটোৱে মেছেজ দিম আৰু বেলেগ একো নহয়। থেংক ইউ। চ' ফাইনেলি এইটোৱে আছিলে আমাৰ আজিৰ ডিছকাশ্যন। আৰু কোনোবাই যদি বিজনেছটো যদি আমাৰ লগত কৰিব বিচাৰে দেন ডেফিনেটলি ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত আপোনালোকে মেছেজ কৰিব পাৰে। আৰু আমাৰ টীমে আমি সকলোৱে মিলি ডেফিনেটলি ছাপোৰ্ট কৰিম অলপ। আৰু আমাৰ ছাপোৰ্টত ডেফিনেটলি আপোনাৰ অলপ সহায় আৰু আমাৰ অলপ মানে আমাৰ ইউনিটিত আমি ডেফিনেটলি কিবা এটা ডাঙৰ কৰিব পাৰিম 100%। ৰাইট। আৰু তাৰপিছত আকৌ যদি দেউতাক যদি আকৌ নেক্সট কিবা এপিছডত যদি বিচাৰে আপোনালোকে চাবলৈ বা কিবা যদি কুৱেশ্যন আছে ডেফিনেটলি কমেণ্ট বক্সত জনাব। নেক্সট আকৌ আহি ডেফিনেটলি আনচাৰ কৰিব। চ' আজিলৈ ইমান আছিল। চ' চেনেলক ডেফিনেটলি ছাবস্ক্ৰাইব কৰি দিব যদি ফাৰ্ষ্ট টাইম। থেংক ইউ এণ্ড ষ্টে টিউন ফৰ দ্য নেক্সট ভিডিঅ'।